নমস্কাৰ জাতীয় বিদ্যালয় খবৰ চেনেলটোলৈ স্বাগতম জনালোঁ। মই মিথুন পাল। মই আজি আকৌ দশম শ্ৰেণীৰ অংকন পাঠটিৰ ওপৰতে আলোচনা কৰিবলৈ ওলাইছোঁ। আজি আমি প্ৰশ্ন নং 7 নম্বৰটো আলোচনা কৰিম। গতিকে 1 নম্বৰৰ পৰা 6 নম্বৰলৈকে আমি গোটেইখিনি আলোচনা কৰিছোঁ। আৰু যদি কোনোবাই পোৱা নাই তেতিয়াহ'লে তোমালোকে ডেছক্ৰিপশ্যনত লিংকবোৰ দিয়া আছে, সেইমতে চাই ল'ব পাৰিবা। গতিকে আমি আজি 7 নম্বৰটো আলোচনা কৰোঁ। আমাৰ 7 নম্বৰ কুৱেশ্যনটো আছিলে এটা সমকোণী ত্ৰিভুজ আঁকা। সমকোণী ত্ৰিভুজ আঁকিব দিছে, তাৰমানে ইয়াৰ এটা কোণ 90 ডিগ্ৰী হ'ব লাগিব। এটা সমকোণী ত্ৰিভুজ আঁকা য'ত বাহুবোৰৰ অতিভুজক বাদ দি, অতিভুজটোক সমকোণী ত্ৰিভুজটোৰ এটা অতিভুজ থাকে, সেই অতিভুজটোক বাদ দি বাকী বাহু দুটাৰ দৈৰ্ঘ্য আমাক দিয়া আছে 4 সেণ্টিমিটাৰ আৰু 3 সেণ্টিমিটাৰ। গতিকে আমি প্ৰথমতে এটা সমকোণী ত্ৰিভুজ আঁকিব লাগিব, যাৰ অতিভুজটোক বাদ দি বাকী দুটা বাহুৰ দৈৰ্ঘ্য হ'ব লাগিব 4 সেণ্টিমিটাৰ আৰু 3 সেণ্টিমিটাৰ। তাৰপিছত আমি আৰু এটা ত্ৰিভুজ আঁকিম, যাৰ বাহুবোৰ প্ৰদত্ত ত্ৰিভুজটোৰ আগৰ ত্ৰিভুজটোৰ অনুৰূপ বাহুবোৰৰ 5/3 গুণ হয়। অৰ্থাৎ প্ৰথমতে আমি প্ৰথম ত্ৰিভুজটো আঁকিলোঁ, যাৰ যোগ দিয়া আছে আমাক এটা সমকোণী ত্ৰিভুজ আঁকিব দিছে আৰু বাহুবোৰ দিয়া আছে আমাক 4 সেণ্টিমিটাৰ আৰু 3 সেণ্টিমিটাৰ। এতিয়া আমি যেতিয়া এটা সমকোণী ত্ৰিভুজ আঁকিম, সমকোণী ত্ৰিভুজটোৰ যদি এই কোণটো 90 ডিগ্ৰী হয়, তেতিয়াহ'লে 90 ডিগ্ৰী যদি এই কোণটো লওঁ, তেতিয়াহ'লে ইয়াৰ বিপৰীত বাহু, তাৰমানে এইটো হৈ যাব অতিভুজ। গতিকে যদি আমি এইটো 90 ডিগ্ৰী লওঁ, তেতিয়া এই বাহুটোৰ জোখ আমাক দিয়া নাই। গতিকে আমি ভূমি হিচাপে মানে এইটো বাহুৰ জোখ আৰু এইটো বাহুৰ জোখ দিয়া আছে। গতিকে এইটো আমি 4 ল'ব পাৰিম, এইটো 3 ল'ম। যদি আমি এইটো 3 লওঁ, তেতিয়াহ'লে এইটো আমি 4 ল'ম। তেতিয়াহ'লে প্ৰথমতে আমি কি কৰোঁ, ভূমি হিচাপে আমি 4 সেণ্টিমিটাৰ লৈ লওঁ। আমাক জোখটো দিয়া আছে 4 সেণ্টিমিটাৰ আৰু 3 সেণ্টিমিটাৰ। গতিকে ভূমি হিচাপে আমি কি কৰিলোঁ, 4 সেণ্টিমিটাৰ জুখি ল'লোঁ। জুখি লোৱাৰ পিছত বিন্দু দুটাৰ নাম দি দিলোঁ আমি বি আৰু চি। তাৰপিছত আমি কি কৰিম, যিহেতু সমকোণী ত্ৰিভুজ হ'ব লাগিব, এটা কোণ 90 ডিগ্ৰী হ'ব লাগিব, তো বি বিন্দুতে আমি 90 ডিগ্ৰী অংকন কৰিলোঁ। তো বি বিন্দুত 90 ডিগ্ৰী অংকন কৰিবলৈ হ'লে 90 ডিগ্ৰী আমি পেঞ্চিল কম্পাছৰ সহায়তে আঁকিব পাৰিম। কেনেকৈ, যিকোনো ব্যাসাৰ্ধ ল'ম, লৈ কেনে যিকোনো ব্যাসাৰ্ধ লৈ আমি এটা বৃত্তচাপ আঁকিম। যিকোনো ব্যাসাৰ্ধ লৈ আমি এটা বৃত্তচাপ আঁকিম। আঁকাৰ পিছত এই বৃত্তচাপটোৱে BC বিন্দুক এই বিন্দুটোত কাটিছে, আকৌ এই বিন্দুত কেন্দ্ৰ কৰিম। কেন্দ্ৰ কৰি একে সমান ব্যাসাৰ্ধ লৈ, আগত যিমান ব্যাসাৰ্ধ লৈছিলোঁ একে সমান ব্যাসাৰ্ধ লৈ কেনে আমি কি কৰিম, এই বিন্দুটোত কেন্দ্ৰ কৰি আগৰ বৃত্তচাপটোক কাটি দিম। এই ধৰণে কাটি দিয়া হ'ল। কাটি দিয়াৰ পিছত আকৌ আমি এটা কটাকটি কৰা বিন্দু পালোঁ। আকৌ আমি এই বিন্দুটোত কেন্দ্ৰ কৰিম। কেন্দ্ৰ কৰি আকৌ আমি আগৰ বৃত্তচাপটোক কাটি দিম। এই বিন্দুটোত কেন্দ্ৰ কৰি আগৰ বৃত্তচাপটোক কাটি দিলোঁ আৰু ওপৰত আৰু এটা বৃত্তচাপ আঁকি দিলোঁ। তাৰপিছত আকৌ আমি কি কৰিম, এইবাৰ আমি এই বিন্দুটোত কেন্দ্ৰ কৰিছিলোঁ, এইবাৰ আমি এই বিন্দুটোত কেন্দ্ৰ কৰিম। কেন্দ্ৰ কৰি ওপৰত যিটো বৃত্তচাপ আঁকিছোঁ, সেই বৃত্তচাপডালক কাটি দিম। এতিয়া কটাকটি কৰা বিন্দু এইটো পালোঁ। এই বিন্দুটোৰ সৈতে যেতিয়া আমি বি বিন্দুটো সংযোগ কৰি দিম, সংযোগ কৰি দিয়াৰ পিছত আমি বি কোণটো 90 ডিগ্ৰী পাই যাম। এই ধৰণে আমি সংযোগ কৰি দিম। এইটো সংযোগ কৰি দিয়া হ'ল। সংযোগ কৰি দিয়াৰ পিছত ইয়াতে আমি 90 ডিগ্ৰী পালোঁ। পোৱাৰ পিছত এইটো যদি 90 ডিগ্ৰী হয়, এইডাল লগ লগালে কি হ'ব, অতিভুজ হৈ যাব। অতিভুজৰ জোখ আমাক দিয়া নাই, তাৰমানে এইটো আমি 4 সেণ্টিমিটাৰ ল'লোঁ। ইয়াত আমি এই যিডাল আমি ৰেখাখণ্ড আঁকিলোঁ, এইডালত আমি 3 সেণ্টিমিটাৰ ল'ব লাগিব। গতিকে 3 সেণ্টিমিটাৰ আমি স্কেলেৰে ছাইডত জুখি ল'লোঁ। জোখাৰ পিছত ইয়াতে আমি কম্পাছত সেই জোখটো লৈ ল'ম। এইটো 3 সেণ্টিমিটাৰ ল'ম।
এইটো 3 সেন্টিমিটাৰ ললো লোৱাৰ পিছত বি বিন্দুত কেন্দ্ৰ কৰি এই ৰেখাখণ্ড যিডাল আছিল এইডালত কাটি দিলো কাটি দিয়াৰ পিছত এই বিন্দুটোৰ নাম আমি দিব পাৰিম এ এতিয়া আমি কি কৰিম এ আৰু সি সংযোগ কৰি দিম এ সি আমি সংযোগ কৰি দিম এ সি সংযোগ কৰি দিলো সংযোগ কৰি দিয়াত আমাৰ যেটো প্ৰথম ত্ৰিভুজ আছিল সেই ত্ৰিভুজটো এ বি সি ত্ৰিভুজ এটা সমকোণী ত্ৰিভুজ আঁকিব দিছিলে সেইখিনি আমি পাই গলো যত নেকি বি সি হ'ব কিমান 4 সেন্টিমিটাৰ এ বি বা বি এ হৈ যাব 3 সেন্টিমিটাৰ বি কোণটো আমি 90 ডিগ্ৰী ললো তেতিয়াহলে এ বি সি সমকোণী ত্ৰিভুজ হৈ গল যেটো নেকি অতিভুজ কোণটো হ'ব এ সি হ'ব আমাক অতিভুজক বাদ দি গৈছে অতিভুজৰ জোখটো আমাক নালাগে গতিকে আমি এইখিনি ত্ৰিভুজ পালো এতিয়া আৰু এটা ত্ৰিভুজ আঁকিব দিছে ইয়াত যাৰ বাহুবোৰ অনুৰূপ বাহুবোৰ 5/3 গুণ হ'ব লাগিব তে ভগ্নাংশটো আমাক কিমান দিয়া আছে 5/3 তেতিয়া হলে আমি কি কৰিব লাগিব আগৰ কোৱেশ্চনবোৰৰ নিচিনাকৈ আমি শীৰ্ষবিন্দু এ আছে এৰ বিপৰীত ফালে বি সিৰ হৈতে সূক্ষ্ম কোণ হোৱাকৈ আমি ৰশ্মি এডাল টানিম সূক্ষ্ম কোণ হোৱাকৈ ৰশ্মি এডাল টানি দিম আৰু ৰশ্মিডালৰ নাম দিব লাগিব আমি এই ধৰণে আমি ৰশ্মি এডাল আঁকিলো ৰশ্মিডালৰ নাম দি দিলো বি এক্স এইখিনি পালো আমি ইয়াতে এটো 90 তকৈ কম হ'ব তাত সূক্ষ্ম কোণ হৈ গল এতিয়া এই ৰশ্মিডালৰ ওপৰত আমি কেইটা বিন্দু লব লাগিব এই ভগ্নাংশটোত চাও ডাঙৰ মানটো কিমান আছে 5 তেতিয়া হলে ইয়াতে আমি কি কৰিম সমানে 5টা ভাগ কৰিম বা 5টা বিন্দু লম আমি যিকোনো ব্যাসাৰ্ধ লৈ এইটো এটা পালো 1 2 3 4 5 5টা বিন্দু পাই গলো এতিয়া বিন্দু কেইটাৰ নাম আমি এই ধৰণে দিম যেহেতু ইয়াত এই বিন্দুটো বি আছে গতিকে এটো হৈ যাব b1 b2 b3 b4 b5 এইকেইটা বিন্দু পালো এতিয়া সি বিন্দুৰ হৈতে আমি কোনটো বিন্দু লগ লগাব লাগিব আমি ভগ্নাংশটো চাও ভগ্নাংশটোত হৰ কিমান আছে 3 ভগ্নাংশটোত যেহেতু হৰ 3 আছে প্ৰথমতে আমি b3 ৰ হৈতে হে সি বিন্দুটো সংযোগ কৰি দিম এই ধৰণে আমি b3 ৰ হৈতে সি সংযোগ কৰি দিলো সংযোগ কৰি দিয়াৰ পিছত এতিয়া আমি এই b3 সিৰ সমান্তৰালকৈ ৰেখাখণ্ডডাল টানিব লাগিব এতিয়া আমি কোনটো বিন্দুৰ পৰা টানিম আমি আকৌ ভগ্নাংশটোলৈ যাও এই ভগ্নাংশটো লব কিমান আছে 5 আছে তেতিয়া হলে আমি b5 ৰ পৰা এই বিন্দুটোৰ পৰা b3 সিৰ সমান্তৰালকৈ এডাল ৰেখাখণ্ড টানিব লাগিব এই সমান্তৰালকৈ ৰেখাখণ্ড টনাৰ নিয়মটো একে হ'ব আগতে আমি এইখিনি পাই আহিছো যিকোনো ব্যাসাৰ্ধ লম লৈ কেনে আমি তাৰ সমান্তৰাল হ'ব লাগিব b3c তেতিয়া হলে আমি b3 ত কেন্দ্ৰ কৰিলো b3 ত কেন্দ্ৰ কৰি কেনে যিকোনো ব্যাসাৰ্ধ লম লৈ কেনে আমি এটা বৃত্তচাপ আঁকি দিম এই ধৰণে আমি এটা বৃত্তচাপ আঁকি দিম যিকোনো ব্যাসাৰ্ধ লম লৈ কেনে আমি এটা বৃত্তচাপ আঁকি দিম b3 ৰ পৰা এই ধৰণে আঁকিলো যিকোনো ব্যাসাৰ্ধ লৈ আকৌ একে সমান ব্যাসাৰ্ধ লৈ আমি আকৌ কোৰ পৰা যেহেতু আমি b5 ৰ পৰা সমান্তৰালকৈ টানিম তে b5 ত কেন্দ্ৰ কৰি
আকৌ আৰু এটা বৃত্তচাপ আঁকি দিলোঁ এই ধৰণে। আঁকি দিয়াৰ পিছত কি হ'ব, এবাৰ আমি প্ৰথম যিটো বৃত্তচাপ আঁকিছিলোঁ সেই বৃত্তচাপটোৰ জোখটো লৈ লওঁ। এই ধৰণে আমি জোখটো ল'ম, এইটো জোখটো পালোঁ যে ইয়াৰ জোখ যিমান হ'ল পিছৰ বৃত্তচাপটোৰ জোখ সিমানে পাম। এই ধৰণে আমি লৈ কেনে কটাকটি কৰি দিম। কৰি দিয়াৰ পিছত এই কটাকটি কৰা বিন্দুটো পালোঁ, সেই বিন্দুটোৰ সৈতে আমি B5 সংযোগ কৰি দিম। সংযোগ কৰি অলপ বঢ়াই দিলোঁ, এইখিনি পালোঁ। পোৱাৰ পিছত এই সমান্তৰালকৈ B3Cৰ সমান্তৰালকৈ এডাল পালোঁ, এইটোত কি কৰা হ'ল BCকটো নাকাটিলে, সেইকাৰণে আমি কি কৰিম BCক আমি বঢ়াই দিম। BCক আমি বঢ়াই দিব লাগিব, এই ধৰণে আমি BCক বঢ়াই দিলোঁ। BCক আমি বঢ়াই দিলোঁ। BCক বঢ়াই দিয়াৰ পিছত কি হ'ল, এই সমান্তৰালকৈ যিডাল ৰেখাখণ্ড টানিছিলোঁ এই বিন্দুটোত কটাকটি কৰিছে, ছেদ কৰিছে, তেতিয়াহ'লে এই বিন্দুটোৰ নাম আমি দি দিওঁ C'। দিয়াৰ পিছত এইবাৰ আমি কি কৰিব লাগিব, এই C' পৰা C এৰ সমান্তৰালকৈ আৰু এডাল ৰেখাখণ্ড আমি টানিব লাগিব। তেতিয়াহ'লে কি হ'ব, এইবাৰ আমি কাৰ সমান্তৰালকৈ টানিম C এৰ সমান্তৰালকৈ। তেতিয়াহ'লে আমি যিকোনো ব্যাসাৰ্ধলৈ প্ৰথমতে C বিন্দুত কেন্দ্ৰ কৰি এটা বৃত্তচাপ আঁকিম। এই ধৰণে আঁকিলোঁ। তেতিয়াহ'লে আমি C' সৈতে কটাকটি কৰা বিন্দুটো সংযোগ কৰি কেনে আমি ইফালে এই ধৰণে বঢ়াই দিম। বঢ়াই দিয়াৰ পিছত কি হ'ব, এই যিটো AB বা B এ ৰেখাখণ্ড আছে সেইডালক কি কৰিলে কটাকটি নকৰাৰ কাৰণে আমি কি কৰিম, এই BAটোক আমি বঢ়াই দিম। BA আমি ৰেখাখণ্ডডালক বঢ়াই দিম। বঢ়াই দিয়াৰ পিছত এই ধৰণে আমি কটাকটি কৰি দিয়াৰ পিছত এই বিন্দুটোৰ নাম হৈ যাব A'। এতিয়া আমাৰ যিটো ত্ৰিভুজ, দ্বিতীয় ত্ৰিভুজটো আছিল সেই ত্ৰিভুজটোৰ নাম হৈ যাব কি A'BC'। A'BC'। এইটোৱে হ'ল আমাৰ আঁকিবলগীয়া ত্ৰিভুজ। অৰ্থাৎ প্ৰথম ত্ৰিভুজটো আছিল ABC ত্ৰিভুজ, আৰু পিছত যিটো ত্ৰিভুজ আঁকিব দিছিলে সেই ত্ৰিভুজটো আমি কি পালোঁ A'BC'। দুয়োটাই কি হৈ গ'ল, সমকোণী ত্ৰিভুজ হৈ গ'ল। ABCৰ B কোণটো 90 ডিগ্ৰী, A'BC' সেই ত্ৰিভুজটো B কোণটো 90 ডিগ্ৰী পালোঁ। অৰ্থাৎ আমাৰ আঁকিবলগীয়া ত্ৰিভুজ কোণটো হৈ যাব A'BC'। এতিয়া যেহেতু ইয়াত আমি ভগ্নাংশটো পাইছিলোঁ 5/3, গতিকে যিহেতু লব ডাঙৰ হৈ আছে হৰতকৈ, তেতিয়াহ'লে আমি নিশ্চয় কি পাম, প্ৰথম ত্ৰিভুজতকৈ দ্বিতীয় ত্ৰিভুজটো আমি বাহিৰতে পাম। যদি লব যদি সৰু হ'লে হয় তেতিয়াহ'লে আমি আঁকিবলগীয়া ত্ৰিভুজটো ভিতৰত পালোঁ হয় ABC ত্ৰিভুজত।
গতিকে এইখিনি আমি আঁকিবলগীয়া ত্ৰিভুজ আছিল। এতিয়া আমি অংকনৰ পৰ্যায়বোৰ আহিল। প্ৰথমতে আমি ধৰা হ'ল ABC এটা ত্ৰিভুজ আঁকিলোঁ, ত্ৰিভুজটো আঁকিলোঁ, ত্ৰিভুজৰ নামাকৰণ নাছিলে, তাৰ কাৰণে আমি ইয়াতে ABC লৈছোঁ। যদি তোমালোকে ABC নলৈ PQR বা বেলেগ নাম দি কেনেও ল'ব পাৰিবা, কোনো অসুবিধা নাই, কাৰণ ইয়াতে কুৱেশ্যনটোত আমাক ত্ৰিভুজৰ নাম দিয়া নাই। গতিকে আমি ইয়াতে কি কৰিলোঁ, ABC এটা ত্ৰিভুজ আঁকিলোঁ, য'ত নেকি BC আমি 4 সেন্টিমিটাৰ লৈছোঁ, B কোণটো 90 ডিগ্ৰী আৰু AB 3 সেন্টিমিটাৰ ল'লোঁ। তাৰপিছত কি কৰা হ'ল, A বিন্দুটো শীৰ্ষবিন্দু হৈ আছে, শীৰ্ষবিন্দুৰ বিপৰীত ফালে এইটো ছাইডত BCৰ সৈতে সূক্ষ্ম কোণ হোৱাকৈ আমি BX ৰশ্মি আঁকিলোঁ, আৰু সেই ৰশ্মিডালৰ ওপৰত আমি কি কৰিলোঁ, 1 2 3 4 5টা বিন্দু ল'লোঁ, কাৰণ ভগ্নাংশটোৰ ডাঙৰ মানটো 5 আছিলে, সেইকাৰণে ইয়াত আমি 5টা বিন্দু ল'লোঁ। বিন্দু লোৱাৰ পিছত এই ভগ্নাংশটোৰ হৰ কিমান আছে, 3 আছে, যাৰ কাৰণে আমি কি কৰিলোঁ, B3C সংযোগ কৰি দিলোঁ। সংযোগ কৰি দিয়াৰ পিছত লব কিমান আছে, 5 আছে, গতিকে আমি B5ৰ পৰাহে B3Cৰ সমান্তৰালকৈ আমি ৰেখাখণ্ড এডাল টানিলোঁ, আৰু এনেকৈ টানিলোঁ যাতে BCকটো নাকাটে, তে BCক বঢ়াই দিয়াতহে C' কাটিছে। যাৰ কাৰণে ইয়াত উল্লেখ কৰা হ'ল B3Cৰ সমান্তৰালকৈ বৰ্ধিত ৰেখাখণ্ড BCক C' ছেদ কৰাকৈ, এই বৰ্ধিত ৰেখাখণ্ড, তাৰমানে আমি BC যে বঢ়াই দিলোঁ, বঢ়াই দিয়াৰ পিছতহে কাটিছে, গতিকে ইয়াত বৰ্ধিত ৰেখাখণ্ড BCক C' ছেদ কৰাকৈ এডাল ৰেখাখণ্ড অঁকা হ'ল। আকৌ আমি কি কৰিলোঁ, C' পৰা কাৰ সমান্তৰালকৈ, এইবাৰ CAৰ সমান্তৰাল, C' মাজেৰে CAৰ সমান্তৰালকৈ আমি কি কৰিলোঁ, আৰু এডাল ৰেখাখণ্ড টানিলোঁ। এই ৰেখাখণ্ডডাল টানোতে BA বৰ্ধিত ৰেখাখণ্ড বুলি লিখা হৈছে, BA কটা নাছিল, এডাল যেতিয়া সমান্তৰালকৈ টনা হ'ল, এইডালত কটা নাই, কিন্তু যেতিয়া আমি BA বঢ়াই দিলোঁ, বঢ়াই দিয়াতহে A' কাটিছে, যাৰ কাৰণে ইয়াতে কি লিখা হ'ল, বৰ্ধিত ৰেখাখণ্ড BA, A' ছেদ কৰাকৈ ৰেখাখণ্ড অঁকা হ'ল। এইখিনি আঁকাৰ পিছতে আমাৰ যিটো আঁকিবলগীয়া ত্ৰিভুজ আছিলে বা পাবলগীয়া ত্ৰিভুজ আছিলে, সেই ত্ৰিভুজটো আমি পালোঁ, A', B, C'। এইখিনি আমাৰ আঁকিবলগীয়া ত্ৰিভুজ আছিল। এতিয়া আশা কৰোঁ চবেই বুজিয়ে পাইছা। গতিকে আজি এইখিনিতে সামৰোঁ। থেংক ইউ।